কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু মই বৰ্তমান উপস্থিত আছোঁ হোজাই জিলা সদৰ শংকৰদেৱ নগৰত আৰু মোৰ সহযোগীয়ে দেখুৱাব সামগ্ৰিক পৰিৱেশ আৰু শংকৰদেৱ নগৰত এনেদৰে যি পুলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোকে ইয়াৰ পৰা যি তেওঁলোকৰ যাৱতীয় যি বয় বস্তু লৈ পেলাই ইতিমধ্যে ৰাওনা হৈছে নিজ গন্তব্যস্থানলৈ আৰু দেখিবলৈ পোৱা গৈছে যে ৰাতিপুৱাৰ পৰা এনেধৰণে যি পুলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোকে ইয়াৰ পৰা যাবলৈ ওলাইছে আৰু এটা কথা ক'ব লাগিব যে যি হোজাই জিলাৰ যি 3টা সমষ্টি আছে হোজাই যমুনামুখ আৰু বিনাকান্দি সমষ্টি আৰু এই 3টা সমষ্টিতেই প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব কাইলৈ আৰু তাৰ বাবে ইতিমধ্যে যাবলৈ ওলাইছে পুলিং প্ৰিজাইডিং বিষয়াসকল আমি যদি পাৰোঁ কিছু যি পুলিং প্ৰিজাইডিং বিষয়াৰ লগত আমি কথা পাতিব বিচাৰিম দাদা কি ক'ব পূৰ্বৰ যি প্ৰশাসনিক যি নীতি নিয়ম এইবাৰ কেনেকুৱা পাইছে ঠিকে আছে ঠিকে আছে আমাৰ লামডিং পৰিছে সৰস্বতী এল পি স্কুল যাবলৈ ওলাইছে ঠিকে আছে পূৰ্বতকৈ ঠিকে আছে ঠিকে আছে ঠিক আছে বেয়া নহয় আমি আন কিছু আছে তোমাৰ ওচৰলৈ আহিছোঁ কি ক'ব মানে এইবাৰ পূৰ্বৰ তুলনাত এইবাৰ কেনেকুৱা দেখিছে হোজাই জিলা প্ৰশাসনৰ যিবিলাক নীতি নিয়ম সুচাৰুৰূপে কৰিছে ভালে পাইছোঁ আৰু আগতকৈ ভাল দেখিছোঁ আৰু উন্নত হওক আৰু সুন্দৰভাৱে আমি এতিয়া হেৰিও পাইছোঁ সুবিধাবিলাকো পাইছোঁ যিবিলাক আৰু এই সুবিধাবিলাক পাই পেলাই আমি এতিয়া আমাৰ কাম হ'লে আমি যাব পাৰোঁ ক'ত পৰিছে বাৰু আমাৰ এতিয়া পদুম পুখুৰী পৰিছে হোজাই সমষ্টি এয়া আছিলে আন এগৰাকী প্ৰিজাইডিং বিষয়া পাইছোঁ আমি আন এজনৰ কাষলৈ আহিছোঁ কি ক'ব দাদা কেনেকুৱা পাইছে এইবাৰ খুব ভাল লাগিছে খুব ধুনীয়া ছিষ্টেম হৈছে গতিকে নিজৰ নিজৰ ডিউটিত গৈ আছোঁ আৰু ভাল লাগিছে চৰকাৰৰ যিটো পদক্ষেপ নিজৰো ভাল লাগিছে চৰকাৰী ডিউটি কৰি খুব ধুনীয়া এটা পৰিৱেশ পৰিছে বাৰু ক'ত পৰিছে হোজাই আপোনাৰ দলপুখুৰী হাইস্কুল দলপুখুৰী হাইস্কুল এয়া আছিলে পুলিং প্ৰিজাইডিং বিষয়াসকলৰ মন্তব্য আৰু তেওঁলোকে কৈছে পূৰ্বৰ তুলনাত যি হোজাই জিলা প্ৰশাসন আছে হোজাই জিলা প্ৰশাসনে তেওঁলোকৰ যি কামসমূহ তেওঁলোকে নিয়াৰীভাৱে পালন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে পুৱাৰ পৰা এনেদৰে যি পুলিং প্ৰিজাইডিং বিষয়াসকলে আছে তেওঁলোকে যাৱতীয় যি বয় বস্তু বিশেষকৈ EVM পৰা আদি কৰি সকলো বয় বস্তু লৈ পেলাই এনেদৰে হোজাই জিলাৰ যি 3টা সমষ্টি আছে 3টা সমষ্টি যাবলৈ তেওঁলোকে ৰাওনা হৈছে আৰু এয়াই হ'ল বৰ্তমান পৰিৱেশ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যিদৰে পুলিং প্ৰিজাইডিং বিষয়াসকল আছে ঠিক সমান্তৰালভাৱে যি আৰক্ষী প্ৰশাসন আছে সেই আৰক্ষী প্ৰশাসনেও তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ লগত আয়ুক্তগৰাকী আছে ছাৰ কি ক'ব গৈ আছে পুলিং পাৰ্টিং গৈ আছে আমাৰ এনে কিমান মান আছিলে ছাৰ পুলিং প্ৰিজাইডিং বিষয়া নাই আমাৰ 814 গৰাকী আছে হয় সেইটো মানে একচুৱেল পুলৰ হয় আৰু 10% ৰিজাৰ্ভ আছে অতি সুন্দৰভাৱে প্ৰণালীবদ্ধভাৱে সকলোৱে মেটেৰিয়েল লৈছে মেটেৰিয়েল লৈ খোৱা বোৱা কৰি নিজৰ নিজৰ পুলিং ষ্টেচনত যাব ৰাতিপুৱা 7টা কিমান মান নিয়োজিত কৰা হৈছে আপোনাৰ কৰ্মচাৰী টোটেল চব মিলি পুলিচ চুলিচ আমাৰ গোটেইখিনি ধৰি 7,200 দেখা পোৱা হৈছে যে হোজাই জিলাত বিশেষকৈ মহিলাসকলক যি এবাৰ মানে আপোনাৰ চহৰ এৰিয়াত নিয়োজিত কৰা হৈছে কি ক'ব এই ক্ষেত্ৰলৈ পেলাই আমাৰ মানে জেণ্টেলমেন পাৱাৰটো অলপ কম সেইকাৰণে আমি চহৰ অঞ্চলৰ সকলো মহিলাসকলক দিছোঁ তেখেতসকলে পাৰ্টিচিপেট কৰিছে ভাল কাম কৰিছে তেওঁলোকে এটা ভোট কেন্দ্ৰত কেইজনকৈ থাকিব 6জন 814টা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ